মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আজি তোমালোকলৈ লেটাৰ টু গডৰ দ্বিতীয় খণ্ডৰ প্ৰশ্ন উত্তৰৰ লগতে আলোচনা কৰি দিব বিচাৰিছোঁ। এনচাৰ টু দ্য কুৱেশ্যন পাৰ্ট 2। লেটাৰ টু গডৰ দ্বিতীয় খণ্ডৰ প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ প্ৰশ্ন, হু অৰ হোৱাট ডিড লেঞ্চো হেভ ফেইথ ইন? লেঞ্চৰ কাৰ ওপৰত আৰু কি বিশ্বাস আছিল? কাৰ ওপৰত বিশ্বাস আছিল আৰু লেঞ্চৰ কি বিশ্বাস কৰিছিল? হোৱাট ডিড হি ডু? লেঞ্চোৱেনো কি কৰিছিল? এনচাৰ, লেঞ্চো হেড গ্ৰেট ফেইথ ইন গড। লেঞ্চৰ ভগৱানৰ ওপৰত গভীৰ বিশ্বাস আছিল। হি হেড এ ছিংগল হোপ। তেওঁৰ একমাত্ৰ এটাই আশা আছিল। সেই আশাটো আছিল হেল্প ফ্ৰম গড। ভগৱানৰ পৰা পোৱা সহায়েই তাৰ একমাত্ৰ আশা আছিল। হি হেড ফেইথ ডেট। তেওঁৰ বিশ্বাস আছিল ন' ওৱান ডাইজ অফ হাংগাৰ। কোনো লোক কেতিয়াও ভোকত মৰিব নালাগে। নিশ্চয় ভগৱানে ৰক্ষা কৰিব, সহায় কৰিব। এইটোৱেই আছিল তাৰ একমাত্ৰ আশা। হোৱাট ডিড হি ডু? সি কি কৰিছিল? হি ডিচাইডেড টু ছিক হেল্প ফ্ৰম গড। গতিকে লেঞ্চোৱে ভগৱানৰ পৰা সহায় বিচাৰিবলৈ মনস্থ কৰিছিল। হি ৰোট এ লেটাৰ টু গড। ভগৱানলৈ এখন চিঠি লিখিছিল। আস্কিং হিম 100 পেছোজ। তেওঁৰ পৰা 100 পেছোজ খুজি, তেওঁলোকৰ দেশীয় মুদ্ৰা, পেছোজ মানে তেওঁলোকৰ দেশীয় টকাৰ হিচাপ। সেই 100 পেছোজ বিচাৰি তেওঁ এখন চিঠি লিখিছিল। ইন অৰ্ডাৰ টু শ্ব' হিজ ফিল্ড এগেইন। তেওঁৰ পথাৰখনত পুনৰবাৰ শস্য ছটিয়াবৰ কাৰণে। এণ্ড টু লিভ আনটিল দ্য ক্ৰছ কেম। আৰু নতুন শস্য আকৌ ওলাই নহা পৰ্যন্ত তেওঁলোক জীয়াই থাকিবৰ কাৰণে 100 পেছোজ ভগৱানৰ পৰা খুজি চিঠি লিখিছিল। হি ৰোট টু গড অন দ্য এনভেলপ। আৰু চিঠিৰ এনভেলপখনৰ ওপৰত সি মাত্ৰ লিখিছিল টু গড বুলি মাত্ৰ লিখিছিল। অন দ্য এনভেলপ এণ্ড ড্ৰপ ইট ইন টু দ্য মেইল বক্স। এই বুলি লিখি কেৱল মাত্ৰ ভগৱানলৈ টু গড বুলি লিখি মেইল বক্সত এইখন পেলাই দিলে, চিঠিখন পোষ্ট কৰি দিলে। কুৱেশ্যন নম্বৰ 2, হু ৰিড দ্য লেটাৰ? এই চিঠিখননো কোনে পঢ়িলে? এনচাৰ, দ্য পোষ্টমাষ্টাৰ ৰিচিভ দ্য লেটাৰ এণ্ড হি ৰিড ইট। পোষ্টমাষ্টাৰগৰাকীয়ে এই চিঠিখন গ্ৰহণ কৰিলে আৰু সেইখন তেওঁ প্ৰথমবাৰৰ কাৰণে চিঠিখন তেওঁ তাৰপিছত কি কৰিলে? কুৱেশ্যন নম্বৰ, আফটাৰ ৰিডিং দ্য লেটাৰ দ্য পোষ্টমাষ্টাৰ ৱান্টেড টু কিপ লেঞ্চোজ ফেইথ ইন গড। চিঠিখন পঢ়াৰ পিছত পোষ্টমাষ্টাৰগৰাকীয়ে লেঞ্চৰ ভগৱানৰ ওপৰত যি গভীৰ বিশ্বাস আছে সেই বিশ্বাসটো ৰক্ষা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। হি আস্কড ফৰ মানি। সেইকাৰণে তেওঁ পইচা সংগ্ৰহ কৰিবলৈ, পইচা খুজিবলৈ আৰম্ভ কৰিলে। ফ্ৰম হিজ এমপ্লয়িজ। এমপ্লয়ি মানে কৰ্মচাৰী। তেওঁ কৰ্মচাৰীসকলৰ পৰা পইচা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে। এণ্ড হিজ ফ্ৰেণ্ড আৰু বন্ধু বান্ধৱবিলাকৰ পৰা। হি হিমছেল্ফ গেভ এ পাৰ্ট অফ হিজ চেলাৰী। আৰু তেওঁ নিজেও দৰমহাৰ এটা অংশ দিলে। হি হিমছেল্ফ গেভ এ পাৰ্ট অফ হিজ চেলাৰী। হি কালেক্টেড 70 পেছোজ। এই ধৰণে তেওঁ মাত্ৰ 70 পেছোজহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হ'ল। এণ্ড পুট দ্য মানি ইন এ এনভেলপ। আৰু গোটেই টকাখিনি এটা এনভেলপৰ ভিতৰত ভৰালে। দেন হি চেণ্ড দ্য মানি টু লেঞ্চো। তাৰপিছত গোটেই পইচাখিনি লেঞ্চলৈকে পঠিয়াই দিলে। উইথ এ লেটাৰ। আৰু লগতে এখন চিঠিও দিলে। কণ্টেইনিং অনলি এ ছিংগল ৱৰ্ড এজ এ ছিগনেচাৰ গড। সেই চিঠিখনত মাত্ৰ আছিল, কণ্টেইন মানে থকা। সেই চিঠিখনত আছিল মাত্ৰ কেৱল এটা মাত্ৰ ৱৰ্ড, এটা মাত্ৰ শব্দ। সেইটো হ'ল চহী এটা, ছিগনেচাৰ এটা। ছিগনেচাৰটো আছিল গড।
Question number 4. Was Lenso surprised to find letter for him with money in it? লেন্সোৱে চিঠিৰ লগতে টকাখিনি পোৱাৰ পিছত আচৰিত হৈছিল নে? ছাৰপ্ৰাইজ মানে আচৰিত হোৱা। টকা লগতে চিঠি পাই আচৰিত হৈছিল নে? ছাৰ, লেন্সো showed not the slightest surprise on seeing the letter with the money. পইচাৰে সহিতে লেন্সোৱে চিঠিখন পায়ো মুঠেও আচৰিত হোৱা নাছিল। স্লাইট মানে সামান্য, ছাৰপ্ৰাইজ মানে আচৰিত, সামান্যও আচৰিত ভাৱ দেখুওৱা নাছিল। বিকজ হি হেড কমপ্লিট ফেইথ ইন গড, কাৰণ ভগৱানৰ ওপৰত তেওঁৰ সম্পূৰ্ণই বিশ্বাস আছিল। হি ফাৰ্মলি বিলিভ ডেট, তেওঁ ফাৰ্মলি মানে দৃঢ়ভাৱে, তেওঁ দৃঢ়ভাৱে বিশ্বাস ৰাখিছিল যে ন' ওৱান ডাইজ অফ হাংগাৰ, কোনো মানুহ ভোকত নমৰে। গড নেভাৰ লেট দেম ষ্টাৰ্ভ, ভগৱানে কেতিয়াও সিহঁতক ভোকত থাকিব নিদিয়ে। হি মাষ্ট চেণ্ড দ্য মানি এজ হি ৰিকুৱেষ্ট, ভগৱানে নিশ্চয় সিহঁতলৈ পইচাখিনি পঠিয়াব যিমানখিনি তেওঁ খুজিছে। এজ হি ৰিকুৱেষ্টেড, যেনেধৰণে যিমান পইচা খুজিছে সিমানখিনি টকা ভগৱানে নিশ্চয় সিহঁতলৈ দি পঠিয়াব, এইটো তাৰ দৃঢ় বিশ্বাস আছিল। কুৱেশ্যন নম্বৰ 5. হোৱাট মেড হিম এংগ্ৰি, কি কথাই লেন্সোক খঙাল কৰি তুলিছিল? কিহৰ কাৰণে লেন্সোৰ খং উঠিছিল? লেন্সো হেড ডিপ ফেইথ ইন গড ডেট হি নেভাৰ লেট দেম ষ্টাৰ্ভ, লেন্সোৰ ভগৱানৰ ওপৰত এনে দৃঢ় বিশ্বাস আছিল যে ভগৱানে কেতিয়াও সিহঁতক ভোকত মৰিব নিদিয়ে। গড মাষ্ট চেণ্ড দ্য মানি এজ হি ৰিকুৱেষ্টেড, যিমান টকা যেনেকৈ খুজিছে সিমানখিনি টকা নিশ্চয় ভগৱানে তেওঁলোকলৈ পঠিয়াই দিব। বাট ইট মেড হিম এংগ্ৰি ডেট, কিন্তু এই কথাটোৱে লেন্সোক এনেকুৱা খং তুলিছিল যে হি ফাউণ্ড অনলি 70 পেছোজ, কাৰণ সি মাত্ৰ এনভেলাপৰ ভিতৰত 70 পেছোজহে পাইছিল, মাত্ৰ 70 পেছোজহে পাইছিল। হি থট গড কুড নট হেভ মেড মিষ্টেক, সি ভাবিবলৈ বাধ্য হৈছিল যে ভগৱানেতো ভুল কৰিব নোৱাৰে। হি হেভ ডিনাইড লেন্সো, আনহাতে ভগৱানে লেন্সকটো অৱহেলাও নকৰে, অস্বীকাৰো নকৰে। হি বিকেম ভেৰি এংগ্ৰি, হি বিকেম এংগ্ৰি বিলিভিং ডেট দ্য পোষ্ট অফিচ এমপ্লয়ি চিয়'ৰলি হেড চিটেড হিম, এই কথাটো লেন্সোৰ বিশ্বাসলৈ অহাত এনেকুৱা খং উঠিছিল যে ভাবিছিল যে নিশ্চয় সেই পোষ্ট অফিচৰ কৰ্মচাৰীসকলে তাক প্ৰবঞ্চনা কৰিছে। চিটেড মানে ঠগোৱা, নিশ্চয় কৰ্মচাৰীসকলে তাৰ বাকী 30 পেছোজ ঠগাই লৈ গ'ল, এইটো তাৰ দৃঢ় ধাৰণা হৈছিল। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্ন আলোচনাখিনি নিশ্চয় ভালধৰণে বুজিব পাৰিছা। ভিডিঅ'টো কেনে পালা নিশ্চয় জনাবা।